হেল্ল' বন্ধুসকল, কইন্স ফৰ আছাম ইউটিউব চেনেলত আজি আহিছোঁ আপোনালোকক এটা কাগজৰ নোটৰ বিষয়ে জনাবলৈ। বহুতৰ কমেণ্ট আৰু বহুতৰ ফটো দি থোৱা আছিলে হোৱাটছআপত, দুদিন দেৰি হোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব। গতিকে আজি আপোনালোকক জনাম এটা 10 টকীয়া নোটৰ ভেলু কিমান, যিটো কোলা 10 টকীয়া বুলি কওঁ আমি, নাও থকা। গতিকে আপোনালোকে আজি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আজি এটা কোলা 10 টকীয়া নাও থকা এইটো চাবলৈ পাইছে, মোক বহুতে হোৱাটছআপত ফটো দি থোৱা আছে। আজি মই আপোনালোকক জনাব ওলাইছোঁ এইটো এম নৰসিমা ছিগনেচাৰৰ কোলা 10 টকীয়া নাও থকা ভেলু কিমান হ'ব পাৰে আৰু বুক প্ৰাইচ মতে ভেলু কিমান হয়, মই আপোনালোকক আজি জনাব ওলাইছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। আজি 10 টকীয়া এটাৰ ভেলুটোৰ বিষয়ে জানিবলৈ পাব। হয়তো উৰা বাতৰি বহুত শুনিছে, বহুত ফেক কিছুমান ভিডিঅ'ত আপোনালোকক বহুত লাখ টকা দেখুৱাই ৰেজিষ্ট্ৰেশ্যন ফিজৰ নামত পইচা বিচাৰিব পাৰে। গতিকে সেইবোৰত আপোনালোকে কেতিয়াও মন কাণ নিদিব। আজি মই আপোনালোকক ৰিয়েল ভেলুটোৰ বিষয়ে জনাব ওলাইছোঁ। এজনে মোক ফোনত সুধিছিলে এম নৰসিমা নাও থকা 10 টকীয়া নোটৰ ভেলুটো কিমান। গতিকে যদি আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় আপোনালোকেও গম পাব আচল ভেলুটো কি। হয়তো এই 10 টকীয়াটো আপোনালোকৰ ওচৰতো আছে। গতিকে আহক মই আজি আপোনালোকক বুক প্ৰাইচ মতে দেখুৱাওঁ এই 10 টকীয়াটোৰ আচল ভেলু কিমান। এম নৰসিমা ছিগনেচাৰৰ এই 10 টকীয়াটো যদি আপোনালোকৰ ওচৰতো আছে তেনেহ'লে মোক কমেণ্ট কৰিব, ফটো দিব পাৰে। এইটো বি ইনচেটৰ, এইটো চাবলৈ পাইছে বি ইনচেটৰ এম নৰসিমা ছিগনেচাৰৰ এনেকুৱা কোলা 10 টকীয়া নোটটোৰ ভেলু আজিৰ ডেটত বুক প্ৰাইচ মতে 1000 টকা UNC কণ্ডিশ্যনত। এইটো চনৰ, যদি আপোনালোকে চনটো জানিবলৈ বিচাৰে তেনেহ'লে 1977ৰ এইটো 10 টকীয়া হয়। গতিকে মই আশা কৰিছোঁ আপুনি বুজি পাইছে। যদি আপোনালোকৰ ওচৰতো আছে তেনেহ'লে নিশ্চয় আপোনালোকে চাব। এম নৰসিমাৰ ছিগনেচাৰৰ যদি 1977ৰ এইটো 10 টকীয়াটোৰ ভেলু আজিৰ ডেটত 1000 টকা UNC কণ্ডিশ্যনত। আৰু এটা কথা মই আপোনালোকক জনাই দিওঁ, প্ৰত্যেকটো ভিডিঅ'তে কৈ দিছোঁ, নোটৰ কণ্ডিশ্যন সদায় কণ্ডিশ্যনৰ ওপৰত ভেলু হয়। নোটবোৰ যদি আপোনালোকে চুকটো ভাঙি দিয়ে, ভাঁজ কৰি দিয়ে, তেনেহ'লে তাৰ ভেলুটো কমি যায়, নাপায়। গতিকে নোটবোৰ ভালকৈ একদম প্লেনকৈ কভাৰৰ ভিতৰত যদি ভৰাই ৰাখে তেনেহ'লেহে তাৰ ভেলুটো পোৱা যায়। গতিকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, যাতে এই 10 টকীয়াটোৰ বিষয়ে আনেও গম পায়। হয়তো বহুতে ফেক ভিডিঅ' বহুত লাখ লাখ টকা দেখুৱাইছে আপোনালোকক, কিন্তু সেইসকলে কেৱল ৰেজিষ্ট্ৰেশ্যন ফিজৰ নামত পইচা বিচাৰিব। গতিকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফিজৰ নামত কাকো এটকাও নিদিব আৰু কোনো ধৰণৰ নোট বেচা কিনাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন ফিজৰ নামত পইচাৰ কোনো প্ৰয়োজন নাই। নেক্সট আকৌ লগ পাম আন এটা নোটৰ বিষয়ে। কইন্স ফৰ আছাম ইউটিউব চেনেল চাই থাকক আৰু নতুন নতুন জানকাৰীবোৰ পাই থাকিব। আজিলৈ ইমানেই, ধন্যবাদ।